সোণাৰী চাপৰিত মিচিং জনগোষ্ঠীটোৰ 6টা জাতীয় সংগঠনৰ প্ৰতিনিধি সভা সম্পন্ন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰী চাপৰি অঞ্চলত সিঁচৰিত হৈ থকা মিচিং জনগোষ্ঠীটোৰ 6টা জাতীয় সংগঠন ক্ৰমে বানে কেবাং, দুৰ্বি কবাং, আগম কেবাং, TMPK, MMK আৰু TMMKৰ সোণাৰী চাপৰি আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধি সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। আটাইকেইটা জাতীয় সংগঠনে দলীয় পতাকা উত্তোলন কৰাৰ পিছতে সোণাৰী চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ স্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে আটাইকেইটা সংগঠনৰ আঞ্চলিক সমিতিসমূহৰ সভাপতিসকলে। TMPKৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক যতীন পেগু, পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ দলে, ঢকুৱাখানা জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক শ্যাম পাটিৰ উপস্থিত থকাৰ লগতে বানে কেবাঙৰ গামসকলৰ উপৰিও আঞ্চলিক আৰু ৱাৰ্ড সমিতিসমূহৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। আজি সোণাৰী চাপৰি আঞ্চলিক সমিতিৰ মিচিং বানে কেবাং, মিচিং দুৰ্বি কেবাং, মিচিং আগম কেবাং লগতে TMPK, MMK, TMMK সোণাৰী চাপৰি আঞ্চলিক সমিতিৰ ক্ৰমে পঞ্চদশ, দ্বাদশ আৰু একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধিমূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত আমাৰ নতুন কমিটি গঠন আৰু পুৰণা কমিটি গঠন কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত আমি নতুন চামৰ যুৱ প্ৰজন্মক প্ৰাধান্য দি আজি সমাজৰ জাতীয় স্বাৰ্থত সাংগঠনিক ভেটি শক্তিশালীকৰণৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰি আজি নতুন যুৱ প্ৰজন্মৰ মাজলৈ আহি নতুন কমিটি গঠন প্ৰক্ৰিয়া আজিৰ সভাত গ্ৰহণ কৰা হয়। আৰু লগতে আমাৰ মিচিং বানে কেবাং মহাসভাই আমাৰ আঞ্চলিক সমিতিসমূহৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত মিচিং জাতি একত্ৰীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণৰ বাবে আজি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু লগতে আমাৰ মিচিং আগম কেবাং আমাৰ ভাষা সাহিত্য সভাই আজি আমাৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি আজি আমাৰ আঞ্চলিক সমিতিৰ বিশেষ প্ৰতিনিধিমূলক সভাৰ জৰিয়তে আগম কেবাং কমিটি গঠন কৰা হয়। আৰু লগতে আমাৰ দুৰ্বি কেবাং সাংস্কৃতিক ক্ষেত্ৰত আমাৰ মিচিং সমাজে অধিক উত্তৰণৰ স্বাৰ্থত বিশেষভাৱে প্ৰতিনিধি সভাৰ জৰিয়তে আজি নতুন কমিটি গঠন কৰা হয়। আৰু আজিৰ সভাত আমাৰ কেন্দ্ৰীয় কমিটিৰ TMPKৰ সাংগঠনিক সম্পাদক যতীন পেগু ছাৰ উপস্থিত থাকে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ TMPKৰ সক্ৰিয় সদস্য মৃগাং ৰাজীৱ দলে ছাৰ উপস্থিত থাকে। আমাৰ ঢকুৱাখানা জিলা কমিটিৰ কালচাৰ ছেক্ৰেটাৰী মৃগাং শ্যাম পেগু ছাৰ উপস্থিত থাকে আৰু লগতে আমাৰ ঢকুৱাখানা জিলা সমিতি TMPKৰ সভাপতি মৃগাং ব্ৰিগেন দলে ছাৰ উপস্থিত থাকে। আজি এই প্ৰতিনিধি সভাত আমাৰ আঞ্চলিকৰ বহু সংখ্যক বিষয়ববীয়াই আজি সভাত অংশগ্ৰহণ কৰে। আমি সঁচাকৈ আনন্দিত হৈছোঁ যাতে আমি মিচিং সমাজখনক প্ৰতিনিধিত্ব দি নতুন যুৱ প্ৰজন্মৰ মাজত জাতীয় চেতনা যাতে জাগ্ৰত কৰিব পাৰোঁ তাৰ পৰিপ্ৰেক্ষিততে আজিৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হয়।